আজি এই দিনটোত মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বাসগৃহলৈ আহিছোঁ আৰু তেখেতসকলৰ যি জ্যেষ্ঠ ভাতৃ আছে তেখেতৰ ওচৰলৈ আহি মই আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ জাতীয় জীৱনৰ কাৰণে যাতে সদায় সক্ৰিয়ভাৱে কাম কৰি থাকিব পাৰোঁ আৰু যাতে অসম মাতৃৰ সেৱাত যাতে ওৰেটো জীৱন উচৰ্গা কৰিব পাৰোঁ। সেইকাৰণে আশীৰ্বাদ বিচাৰিছোঁ। এই নিৰ্বাচনত যাতে সফলতাৰে জয়লাভ কৰিব পাৰোঁ তাৰো আশীৰ্বাদ বিচাৰিছোঁ। আমি সততে যি মূল্যবোধৰ ৰাজনীতিৰ কথা কৈ থাকোঁ, গুণগত ৰাজনীতিৰ পৰিৱেশৰ কথা আমি সদায় কৈ আহিছোঁ আৰু সেইকাৰণে আজি আমি সেই পৰিৱেশ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা তেনেকুৱা ধৰণৰ এটা আদৰ্শ অসমত সৃষ্টি কৰিবৰ কাৰণে মই আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বাসগৃহলৈ আহিছোঁ আৰু এই বাৰ্তা দিব খুজিছোঁ যে বিগত সময়ছোৱাত অসমত তেনেকুৱা ধৰণৰ শক্তিশালী এটা ৰাজনৈতিক সংস্কৃতি আছিল, গুণগত ৰাজনীতিৰ পৰিৱেশ, মূল্যবোধৰ ৰাজনীতিৰ পৰিৱেশ। এসময়ত আমগুৰিত যেতিয়া অসমৰ ৰাজনৈতিক ইতিহাসৰ দুগৰাকী শক্তিশালী প্ৰাৰ্থী বিমলা প্ৰসাদ চলিহা অসমৰ মুখ্যমন্ত্ৰী আৰু যেতিয়া খগেন বৰবৰুৱানৰ মাজত যেতিয়া ৰাজনৈতিক যুঁজ হৈছিল তেতিয়া বিমলা প্ৰসাদ চলিহাৰ খোলা জীপতে উঠি গৈ খগেন বৰবৰুৱাই একেখন এটা ৰাজনৈতিক সংস্কৃতি, কিন্তু সাম্প্ৰতিক সময়ত এই ৰাজনৈতিক যিটো সংস্কৃতি, মূল্যবোধৰ যিটো ৰাজনীতি, ইয়াৰ অৱক্ষয় আমি সকলোৱে দেখিবলৈ পাইছোঁ। চাৰিওফালে এটা ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰা, একেবাৰে নিম্ন পৰ্যায়ৰ আক্ৰমণ কৰা, অৰুচিপূৰ্ণ মন্তব্য ৰখা, এইবোৰে আমাৰ ৰাজনৈতিক সংস্কৃতিটোৰ প্ৰতি এটা প্ৰভাৱ পেলাইছে। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক দিনসমূহত এই এনেকুৱা ধৰণৰ পৰিৱেশ যাতে আহে, কাৰণ সুস্থ মূল্যবোধৰ ৰাজনীতি দেশৰ গণতন্ত্ৰ আৰু দেশৰ সংবিধানৰ কাৰণে খুবেই প্ৰয়োজন। দেশৰ যিটো গণতান্ত্ৰিক প্ৰমূল্য আছে, ঐতিহ্য আছে, ইয়াক আমি গুণগত ৰাজনীতিৰ সদায় পোষকতা কৰি আহিছোঁ। তাৰ লগে লগে মূল্যবোধৰ ৰাজনীতিয়ে দেশখনৰ যিটো গণতান্ত্ৰিক শক্তি, দেশৰ সংবিধানৰ যিটো শক্তিশালী স্বৰূপ, তাক সদায় শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰি আহিছে। গতিকে মই আশা ৰাখিছোঁ আজিৰ দিনটোত সমগ্ৰ অসমবাসীৰ ৰাইজলৈ এটা শক্তিশালী বাৰ্তা যাব। আমি সকলোৱে এটা মূল্যবোধৰ ৰাজনীতিৰ পৰিৱেশ, গুণগত ৰাজনীতিৰ পৰিৱেশ, সুস্থ এটা গণতান্ত্ৰিক বাতাবৰণ আমি সকলোৱে বিচাৰোঁ। তেওঁ এই বক্তব্য ৰাখিছে। সেইটো আমি আলোচনা আগৰ পৰা চলিও আছে, কিন্তু আমি নিৰ্বাচন যোৱাৰ পিছত গোটেই কথা বতৰাবোৰ বিলোচনা কৰি আমি আগবাঢ়িম যে যুঁজখন আচলতে আদৰ্শৰ ইছ্যু বেছ, মানুহৰ জীৱনৰ মৌলিক সমস্যা, জাতীয় প্ৰশ্ন, নিষ্পত্তি নোহোৱা জাতীয় সমস্যাবোৰ, এইবোৰক লৈ গোটেই বিষয়বোৰ উত্থাপন কৰা হয়। কোনে কি কৰিলে, কি নকৰিলে, বা জাতীয় প্ৰশ্ন ক'ত অমীমাংসিত হৈ থাকিল, কোনবোৰ সাধাৰণ জনগণৰ মৌলিক কোনবোৰ বিষয় আমি আগৰ যিসকল নেতা আছে তেওঁলোকে এড্ৰেছ কৰিব নোৱাৰিলে, বা আদৰ্শগত পাৰ্থক্য ক'ত, এইবোৰ বিষয়ক লৈ বিতৰ্ক হয়, ডিবেট হয়। মই ভাবোঁ যে এইটোত মই কোনো অস্বাভাৱিকতা নাই, ডিবেট হ'বই, ইছ্যু বেছ হ'ব, আদৰ্শগতভাৱে হ'ব। ধৰক আমি যিবোৰ ডিবেট আমি কৰোঁ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, দেশৰ গণতন্ত্ৰৰ প্ৰতি আমাৰ যিটো সমৰ্থন, ধৰ্ম নিৰপেক্ষ চৰিত্ৰ, সংকীৰ্ণতা, বিভাজনৰ বিৰুদ্ধে শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, বা স্বৰ্গদেউ চুকাফা, মহাৰাজ নৰনাৰায়ণৰ আদৰ্শ, সংকট, এইবোৰ বিষয়ক লৈ এইবোৰক কৰা আক্ৰমণ, বা সাধাৰণ মানুহৰ জীৱন জীৱিকা, খোৱা বোৱা, মূল্য বৃদ্ধি, কৰ কাটল, লাইটৰ বিল বঢ়া, এইবোৰ এটা ইছ্যু, কমন মানুহৰ কাৰণে ইছ্যু। এইবোৰ ইছ্যুৰ ওপৰতে ডিবেট, এইবোৰতে আমাৰ দৃষ্টিভংগী, আমি কি কৰিম, কোনে কি কৰিব পাৰিলে নোৱাৰিলে, এইটো গতিকে মই তাত কোনো ধৰণৰ ব্যক্তিগত আক্ৰোশমূলক মন্তব্য বা শ্লেঘাত্মক মন্তব্যই কেতিয়াও আচলতে ঠাই পোৱাটো উচিত নহয় বা ঠাই নাপায়।